এইদৰে আমি পুনৰ আকৌ কৰি তিনিবাৰ কৰিম। এইদৰে মই তিনিবাৰ কৰিম। মোৰ বাহুৰ বিশেষকৈ ফ'ৰলেন চ'ল্ডাৰৰ কাৰণে অতি উত্তম হয়। राममोहन नायडू जी, प्रतापराव यादव जी, राज्य के डिप्टी चेयरमैन पवन कल्याण गारू। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 11 জুন আজি সমগ্ৰ পৃথিৱীয়ে আজি যোগ দিৱস উদযাপন কৰিছে আৰু এই যোগ দিৱসৰ থিমটো হৈছে এক বিশ্ব আৰু এক স্বাস্থ্যৰ বাবে যোগ। এটা সুন্দৰ থিম। আপোনালোকে জানেই যে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে 2014 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। সেইটো আছিল যে যোগ দিৱসটো গোটেই বিশ্বই এইটো এটা উদযাপন কৰিব লাগে আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই 2015 চনৰ 11 জুনৰ পৰা এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত হৈ আহিছে। আমাৰ দেশতো আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰৰ পৰা এটা সুন্দৰ স্পীচ দিছে আৰু আমাৰ ৰাজ্যতো মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে আজি প্ৰশাসনৰ উদ্যোগত যোগ দিৱস উদযাপনৰ দিহা কৰিছে। আৰু মই যোৰহাট আহিলোঁ, ভালেই লাগিলে ইয়াত পাৰ্টিচিপেণ্টসকলক একেলগে লগ পাই। মই সকলোকে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। মোৰ এটাই কথা যে কেৱল যোগ দিৱসৰ দিনাই যোগ কৰিব তাৰপিছত আৰু বহি থাকিব, এনেকুৱা হ'লে আমাৰ সমাজ একো উপকৃত নহ'ব। কাৰণ যোগ হৈছে এক সাধনা, এক শক্তি, এক পৰম্পৰা, এক অভ্যাস। দৈনন্দিন 365 দিনৰ 365 দিনেই আচলতে কৰিলেহে আমাৰ মানৱ জাতি উপকৃত হ'ব। আৰু উঠি অহা নতুন প্ৰজন্মৰ বাবে মই সেইকাৰণে যোৱাকালি মই দৈনন্দিন কৰোঁ, খুব এক্সপাৰ্ট নহয়, কিন্তু মই মোৰ ব্যৱহাৰিক জীৱনত মই উপকৃত হৈ মই তেওঁলোকক এটা এপিল দিছোঁ, আহ্বান জনাইছোঁ যে আপোনালোকেও এনেদৰে অভ্যাস কৰক। আৰু এনেদৰে অভ্যাস কৰিলে, কাৰণ আজিকালি ইমান সমস্যা এই যুগটো প্ৰতিযোগিতাৰ যুগ আৰু বিশেষকৈ নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী বহুত মানসিক চাপত পৰে। গতিকে চাপৰ পৰা মুক্ত হ'ব। শৰীৰ আৰু মন সুস্থ থাকিলেহে মন সুস্থ থাকিব। আৰু মন যদি সুস্থ নাথাকে দেহাত আলস্য ভাৱ আহিব। শৰীৰ মন এই দুটাৰ মাজত মানে যিটো সন্তুলন, এইটো ৰক্ষাৰ স্বাৰ্থতে মই ভাবোঁ যে সকলোৱে যোগাভ্যাস কৰিব লাগে। বয়স নিৰ্বিশেষে এইখিনি কৰিলে মই ভাবোঁ যে আমাৰ সমাজখন নিশ্চয় উপকৃত